जय राम श्री राम सीताराम राम 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 जय हनुमान जय हनुमान जय हनुमान हर हर पार्वती पते नमो नमः ओम तत्सत माधव सीताराम जय जयते অসমবাসী ৰাইজলৈ হস্তকৃতি বা প্ৰণাম জনাই আজি পুনৰ এটি আধ্যাত্মিকৰ ওপৰত ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। আজি ভিডিঅ'টি মূল বিষয়বস্তু হৈছে কীৰ্তন ঘোষাত থকা 10বিধ নাম অপৰাধ। এই উক্ত নাম অপৰাধৰ বিষয়ে আলোচনা কৰিম। এতিয়া কথাটো হৈছে কি, এই নাম অপৰাধ যি 10টা, এই 10টা নাম অপৰাধ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত ক'ৰ পৰা আনি উঠাই থৈ দিছে সেইটো আপোনালোকক মই আজি প্ৰমাণ দিম। এতিয়া ইয়াত চাব, পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত নিৰূপিত আছে কলি ধৰ্ম যত তাকো শুনা আবে একান্ত চিত্তে যাৰ ইচ্ছা আছে ভৱতৰিতে। এতিয়া আপোনালোকে গম পালে নহয়, এই বস্তুটো নাম অপৰাধৰ বস্তুটো গোটেই বস্তুটো দুটা খণ্ড, প্ৰথম কীৰ্তন দ্বিতীয় কীৰ্তন দুইটা পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডৰ পৰা শংকৰদেৱে বিচাৰি আনি ইয়াত সন্নিৱিষ্ট কৰিছে। এতিয়া পদ্মপুৰাণ, এখন পদ্মপুৰাণ স্বৰ্গ খণ্ড, মই বৰ বেছি ভালকৈ ছুটি কৰোঁ। এতিয়া ইয়াত আপোনালোকে চাব 48 নম্বৰ অধ্যায়ত, এইটো 48 নম্বৰ অধ্যায়, আপোনালোকে পঢ়ি ল'ব। আৰু ইয়াত মানে 10বিধ ইয়াত চাব, আপোনালোকে ধুনীয়াকৈ চাব, এইডোখৰ দি দিছোঁ, আপোনালোকে এইখিনি নিজে পঢ়িব, তেতিয়াও অকণমান জ্ঞান পাব। আপোনালোকে এইখিনি যদি পঢ়ে, আপোনালোকৰ 10বিধ নাম অপৰাধ ইয়াৰ পৰা আনি পিনি ইয়াত শংকৰদেৱে লিখি থৈ দিছে। এতিয়া মোৰ প্ৰশ্ন হৈছে কি, কিছুমান মানে এনেকুৱা মানে মনুষ্য আছে পৃথিৱীত, এতিয়া ব্যাসে বোলে লিখা এই পুৰাণবিলাক বোলে কি বুলি কৈছে, এইবিলাক ব্যাসে পগলা হৈ লিখিছিলে বোলে, হয়নে? এই ব্যাসে যদি এইখন যদি পগলা হৈ লিখিছিলে, এই পগলা হোৱা মানে শাস্ত্ৰখনৰ পৰা আনি পিনি শংকৰদেৱে এই কীৰ্তনখন লিখি থৈ দিছে। এতিয়া কথাটো হৈছে কি, যদি ব্যাস পগলা হৈছিলে হ'লে তেতিয়াহ'লে শংকৰদেৱো পগলা হ'ব লাগিব, কিন্তু সেইটো নহয়। ব্যাস হৈছে ভগৱান, তেওঁ কেতিয়াও পগলা নহয়, আৰু তেওঁ পগলা হ'লে মনুষ্যলৈ বাকী নাথাকে, আৰু তেওঁ পগলা নহয়, শংকৰদেৱো পগলা নহয়। গতিকে বস্তুটো হৈছে কি, এইবিলাক এই পদ্মপুৰাণেই হওক, কীৰ্তনেই হওক বা অন্যান্য আৰু 18 পুৰাণ আছে, বেদ আছে, এইবিলাক যিসকলে নিন্দা কৰে সেইজন হৈছে একোজন নাম অপৰাধী। আৰু পাৰিলে সিহঁতৰ পৰা এই COVID-19 হওঁতে যেনেকৈ 1 মিটাৰ আঁতৰত থাকিব দিছিলে হ'লে, পৰাপক্ষত আপোনালোকেও পাৰিলে সেই তেনেলোকৰ পৰা 1 মিটাৰ আঁতৰত থাকিব। মই খোলাখুলিকৈ কৈছোঁ, মই ভয়তে কৰিবলগীয়া নাই। সীতাৰাম ৰাম ৰাম। এতিয়া কথাটো হৈছে কি, আৰু মই এতিয়া কীৰ্তনখন পঢ়িছোঁ দেই। এতিয়া ইয়াত দুইখনতে মিলাই দিম মই। ইয়াত 1 নম্বৰটো কৈছে কি, ভকতক নিন্দা যিজনে কয় সেইজন এজন নাম অপৰাধী। ইয়াত কৈছে কি, এইটো চাব, সজ্জনগণক নিন্দা কৰিলে পৰম অপৰাধ বিস্তাৰ হয়। ইয়াত মানে এনেকৈ আছে। তাৰপিছত কৈছে, গুণনামৰ যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যি নৰ এজন নাম অপৰাধী। ইয়াত আপোনালোকে চাব, মই লিখি থৈ দিছোঁ, ইহ জগতত যি মানুহে শিৱ আৰু বিষ্ণু গুণনামাদি নিজ বুদ্ধিৰে ভিন্ন দৰ্শন কৰে, সেই মানুহ হৰিনামৰ অহিত কৰে। সেইটো হৈছে দুইটা। তাৰপিছত কৈছে চাব, 3 নম্বৰত, যিটো পাপী কৰে গুৰুক হেলা, যি গুৰুক হেলা কৰে। ইয়াত আপোনালোকে চাব, এইটো গুৰুক অৱজ্ঞা কৰা সেইজন এজন মানে নাম অপৰাধী। তাৰপৰা 4 নম্বৰত কৈছে কি চাব, বেদকো নিন্দে যদি কোনো বেলা, বেদক, ইয়াত কৈছে বেদক নিন্দা কৰা, এইটো চাওক, বেদক যি নিন্দা কৰে, বেদ, এতিয়া হৈছে কীৰ্তনো এখন বেদ, এই পুৰাণবিলাকো এখন বেদ, 4 বেদো বেদ, এইবিলাক হৈছে সমস্ত হৈছে বেদ। এইবিলাকক যি মানে নিন্দা কৰে সেইবোৰ একোজন হৈছে নাম অপৰাধী। এতিয়া কৈছে কি, 4 নম্বৰটো হ'ল, 5 নম্বৰটো, হৰি নামে কল্পে অৰ্থবাদ, নামৰ মহিমা কৰে উচাত, হৰি নামে কল্পে অৰ্থবাদ। এতিয়া কৈছে হৰি নামৰ অৰ্থবাদ বিচাৰ কৰা মানুহ নাম অপৰাধী। এইটো চাই লওক দেই। হৰিনাম, মই যেনিবা ৰাম কৈছোঁ, কোনোবাই কৃষ্ণ কৈছে, কোনোবাই শিৱ কৈছে, কোনোবাই জগন্নাথ কৈছে, কোনোবাই অচ্যুত কৈছে, অনন্ত কৈছে। এই নামবিলাকত লৈ যদি কোনোবাই যদি মই ৰাম বুলি কৈছোঁ, কোনোবাই যদি বেয়া পায়, বা কোনোবাই কৃষ্ণ কৈছে, মই যদি বেয়া পাওঁ, এইবোৰ হৈছে একোজন নাম অপৰাধী। আকৌ কৈছে যি মানুহে, ৰ'ব দেই, তাৰপৰা ইয়াত কৈছে কি, নামৰ মহিমা কৰে উচ্চাৰ, সেইজনে সেই নামবিলাক লৈ পিনি কোৱাটো একোজন অপৰাধী। তাৰপৰা কৈছে কি, অৰ্থবাদ, হৰিনামৰ অৰ্থবাদ বিচাৰ কৰা মানুহ নাম অপৰাধী। তাৰপৰা কৈছে যি মানুহে হৰি আৰু হৰক ভিন্ন জ্ঞান নকৰে, মানে হৰি ভগৱান মানে বিষ্ণু আৰু শিৱক যি মানে ভিন্ন জ্ঞান নকৰে, তেওঁলোকে কেতিয়াও নৰকলৈ যাব নালাগে বুলি লিখিছে। ইয়াত আপোনালোকে পঢ়ি ল'ব চাব। এতিয়া আকৌ কৈছে চাব, ইয়াত কৈছে কীৰ্তনত কৈছে কি,
এইটো কৈছে নামত বলে কৰে পাপ বুদ্ধি, নামত বলে কৰে পাপ বুদ্ধি, এইটো আপোনালোকক মই কৈছোঁ। এইটো 7 নম্বৰ হৈছে নামত বলে কৰে পাপ বুদ্ধি, এইটো 7 নম্বৰ। তাৰপৰা 8 নম্বৰটো হৈছে অনমন কৰি নুহিনে কাণে, এইটো হৈছে 8 নম্বৰ। নাহি শ্ৰদ্ধা নপাতৈ কাণ, এইটো হৈছে 9 নম্বৰ। আৰু 10 নম্বৰ মই ইয়াত মানে মিলাই দিব পৰা নাই, মোৰ শুনিয়া নামৰ মহিমা নিদি তথাপি নামত নকৰে প্ৰীতি, এইটো হৈছে 10 নম্বৰ। ইয়াত আপোনালোকে চাব, মই নাম্বাৰিং কৰি দিছোঁ বস্তুটো। এতিয়া কৈছে এইটো হৰি নামৰ অৰ্থপাত বিচাৰ কৰা মানুহ প্ৰথম পৰা এতিয়া পঢ়ি দিছোঁ এইখিনি। সনত কুমাৰৰ কথা শ্ৰৱণ কৰি দেৱকী নাৰদে কৈছে, হে পৰম পূজনীয় বিপেন্দ্ৰ, কি কৰিলে মানুহে কৰা পাপৰ পৰা উদ্ধাৰ হ'ব পাৰে আৰু কি কৰ্ম কৰিলে ভগৱানৰ নামৰ অপৰাধ হয়, সেই কথা দয়া কৰি মোক জনাওক। হে অগ্ৰজ পৰম পূজনীয় দাদা, আপুনি মোক ভাতৃ স্নেহ কৰি সেইবোৰ জনালে পৰম আনন্দিত হ'ম। নাৰদৰ কথা শ্ৰৱণ কৰি সনত কুমাৰে কৈছে, হে ভাতৃ নাৰদ, মই তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দান কৰিবলৈ সাজু আছোঁ। তুমি নজনা সকলো কথা মই তোমাক নিশ্চয় জনাম। হে প্ৰিয় ভাতৃ নাৰদ, সজ্জনজনৰ নিন্দা কৰিলে পৰম অপৰাধ বিস্তাৰ হয়, যাৰ দ্বাৰা নাম মহিমা সুখ্যাতি বিনাশ হয়, সেই মানুহক ভগৱানে সহ্য নকৰে। ইহ জগতত যি মানুহে শিৱ আৰু বিষ্ণুৰ গুণ নামানি নিজ বুদ্ধিৰে ভিন্ন দৰ্শন কৰে, সেই মানুহ হৰিনামৰ অহিতকৰ, গুৰুক অৱজ্ঞা কৰা, বেদক নিন্দা কৰা, হৰিনামৰ অৰ্থবাদ বিচাৰ কৰা মানুহ নামৰ অপৰাধী। যি মানুহে হৰি আৰু হৰক ভিন্ন জ্ঞান নকৰে, সেই মানুহে কেতিয়াও নৰকলৈ গমন কৰি যমদূতৰ শাস্তি ভোগ কৰিব নালাগে। এইটো এটা খুব ভাল মানে পইণ্ট এটা দিছে। ধৰ্ম বদ দান হোমাদি সকলো শুভকীয়া, এইবিলাক হৈছে একোটা শুভ কৰ্ম। ধৰ্ম ব্ৰত দান হোমাদি এইবোৰ হৈছে অশুভ কৰ্ম নহয়, শুভ কৰ্ম। কিন্তু কথা এটা আছে কি, এই কৰ্মবিলাক সাম্য মানে সমতা থাকিলেও নামৰ প্ৰমাদ হয়। যদি কেনেবাকৈ যদি ধৰ্ম বদ দান হোমাদি এই কৰ্মবিলাক যদি সমভাৱে যদি হয়, একে কোপতে যদি কৰোঁ বুলি কোনোবাই লয়, তেতিয়াও কিন্তু নাম অপৰাধ হয়। এইটো আপোনালোকে বাৰুকৈ চাই ল'ব, মইতো বাৰুকৈ অৰ্থ চাই লওঁ। ধৰ্ম বদ দান হোমাদি সকলো শুভকীয়া, সাম্য মানে একে সময়তে কৰিলেও নামৰ প্ৰমাদ হয়। প্ৰমাদ শব্দৰ অৰ্থ হৈছে কি, আঁতৰি থকা মানে ৰং। এইটো ভুল হয় মানে এইটো। তাৰপৰা কৈছে শ্ৰদ্ধাহীন মানে শ্ৰদ্ধা নাইকিয়া জন, বিমুখ নাইবা শুনিও নুশুনা ব্যক্তি, যি নেকি কিবা এটা মানে শাস্ত্ৰ কথা শুনিও নুশুনা ভাও যোৱা, সেইটো ষ্টাইলত। যাক সৎ উপদেশ দিলেও উপদেশ পালন নকৰে, যিজনক নেকি ভাল কথা এটা ক'লে নুশুনে, তেনে ব্যক্তি আচৰণকো নাম অপৰাধ বোলা হয়। নিজৰ অহংকাৰ ভাৱৰ বাবেই যিয়ে ভগৱানৰ নাম মহাত্মা শুনিও সুখ লাভ কৰিব নোৱাৰে, ভগৱানৰ কথা শুনিলে যি নেকি উচাত বিচাত কৰি ফুৰে সেইকেইটা, তেনে ব্যক্তি নাম অপৰাধী। হে নাৰদ, মুনিগণক নাম অপৰাধৰ কথা শংকৰে মানে শিৱই কৃপাৰে কৈছিল, তুমি সযত্নে নাম অপৰাধ বৰ্জন কৰিবা। যি মানুহে জানিও এই 10 ধৰণৰ নাম অপৰাধ বৰ্জন নকৰে, সেই মানুহ অভক্ষ্য ভোজন কৰিবলৈ বাধা কৰা মাতৃক শিশুৱে ক্ৰোধিত হৈ দোষাৰোপ কৰি কন্দাৰ দৰে হয়। এইখিনি মই আকৌ নপঢ়োঁ। তাৰমানে কথাটো কৈছে কি, জনিবা বাপেকে পুতেকক তই এইবোৰ মদ পানী কিবা কিবি নাখাবি বুলি কোৱাৰ পিছতো যদি ল'ৰাটোৱে যদি খায়, তেতিয়া বাপেকে যেনেকৈ ল'ৰাটোক মানে মাৰে, তেতিয়া মানে ল'ৰাটো যেনেকৈ ফেকুৰি কান্দে, ঠিক তেনেকুৱা মানে হয় বুলি কৈছে। এইবোৰ আপোনালোকে পঢ়ি ল'ব, মই ভালকৈ দিছোঁ। এতিয়া কৈছে যি মানুহে সমাহিত হৈ পুৰাণ পাঠ কৰে বা শ্ৰৱণ কৰে, সেই মানুহৰ পুৰাণৰ প্ৰতি আখৰত কপিলাদান কৰা সমান পুণ্যফল লাভ হয়। অপুত্ৰকে পুত্ৰ লাভ কৰে, ধনাৰ্থীয়ে ধন লাভ কৰে, বিদ্যাৰ্থীয়ে বিদ্যা লাভ কৰে আৰু মুখ্যাৰ্থীয়ে মোক্ষ প্ৰাপ্ত হয়। এই পুৰাণবিলাক পঢ়িলেও তাৰমানে মোক্ষ প্ৰাপ্ত হয় বুলি কৈছে, লিখা আছে। এতিয়া কথাটো হৈছে কি, ইয়াত এতিয়া আপোনালোকে চাব, শ্ৰীমন্ত শংকৰদেৱে যে ইয়াত পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত চাই বুলি লিখিছে। আপোনালোকে আৰু চাব, ইয়াত ঢেৰ তথ্য আছে। একাদশ স্কন্ধ চোৱা বিচাৰি, একাদশ স্কন্ধ মানে কাৰ কথা কৈছে, ভাগৱতৰ একাদশ স্কন্ধ, তাৰমানে এইখন ভাগৱতও মানে সাৰমৰ্ম আনি ধৰিছে। আৰু চাব, নাৰদৰ বাণী শিলৰ ৰেখা, বৃহৎ নাৰদী বিচাৰি দেখা, ইয়াত নাৰদী পুৰাণ বুলি আছে নহয়, মই বৰ ভালকৈ নাজানো, বা নাৰদী পুৰাণ আছে। সেই নাৰদী পুৰাণবিলাকৰ পৰাও চাই পিনি মানে ইয়াত লিখি থৈ দিছে। গতিকেলৈ শ্ৰীমন্ত শংকৰদেৱে সমস্ত পুৰাণেই মানিছিলে হ'লে, কিন্তু সেই জয় শ্ৰীমন্ত শংকৰদেৱ মানে চিঞৰি থকা এসোপাই কি কয়, সেই শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মানিছেনে, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক মানে ভৰিয়ে মোহাৰি পেলাইছে। উত্তৰটো মানে আপোনালোকে মোক দিবচোন বা কোনোবা যদি জ্ঞানী গুণী মানুহ আছে। মোৰ আৰু ঢেৰ তথ্য আছে বা, কিন্তু এইবোৰ মই হেৰি নকৰোঁ।
এতিয়া কথাটো হৈছে কি, এইবোৰ আৰু মই মানে এতিয়া বস্তুটো হৈছে কি, এতিয়া মই আগৰ ভিডিঅ'টো বনাই থৈ দিছোঁ যে শংকৰদেৱে ডাইৰেক্ট লিখি থৈ দিছে ইয়াতে, কি লিখিছে, এইবিলাক মানে যিসকলৰ নাম অপৰাধ হয় তেওঁলোকে প্ৰথমতে কি কৰিব লাগিব, মুখে উঠোঁতে বহোঁতে খাওঁতে শুওঁতে হৰি নামটো লৈ থাকিব লাগিব। আৰু কি কৰিব লাগিব, মানে শাস্ত্ৰবিলাক পঢ়িব লাগিব। আৰু শাস্ত্ৰ পঢ়াটো বৈষ্ণৱ মাৰ্গহে, শৰণ মাৰ্গ নহয় শাস্ত্ৰ পঢ়াটো। শৰণ মাৰ্গটো হৈছে কি, সৰ্বধৰ্ম কৰ্ম এৰিয়া, মৃত্যু আগে সৰ্বধৰ্ম কৰ্ম এৰিয়া নিৰ্গুণ হৰিনাম লোৱা, সেইটোহে শৰণ। মানে আপুনি ধৰ্মও এৰিব লাগিব, কৰ্মও এৰিব লাগিব, তীৰ্থও এৰিব লাগিব, বৰটো এৰিব লাগিব, নামঘৰো এৰিব লাগিব, মছজিদো এৰিব লাগিব। আপুনি কৰিবলগীয়া একো নাই, অকল ধ্যান। মানে যেতিয়া তোমাৰ আলৰ অৱস্থা হ'ব, মানে উঠিব বিলিম্বলৈ অসুবিধা হ'ব, তেতিয়া তুমি শৰণ। তাৰ আগতে শৰণ কৰিব পৰাটো সিমান চমু নহয়, তাৰপিছত কোনোবাই কৰাটো আমোদ, ইয়াত আপোনালোকে ধুনীয়াকৈ পাব। এতিয়া কথাটো হৈছে কি, শংকৰদেৱে ডাইৰেক্ট লিখি থৈ দিছে, কৃষ্ণ কিংকৰে কহে শংকৰে, মনুষ্য জন্মক নাপায় অন্তৰে। সেইখিনি কৰিলে, মুখত হৰিনাম লৈ থাকিলে আৰু শাস্ত্ৰ পঢ়িলে কি হয়, পুনৰ মনুষ্য জন্ম পায় বুলি কৈছে। সেইটো কাৰণে মই বাৰে বাৰে কৈ আছোঁ, এইবোৰ কৰিলে মনুষ্য জন্মহে পায়। কিন্তু আমি যিটো নেকি মুক্তি, পূৰ্ণ মুক্তি, বা বৈকুণ্ঠত স্থান পোৱা, বা দ্বাৰকাত স্থান পোৱা, বা মহাধামত স্থান পোৱা, সেনেকুৱা মুক্তিবোৰ আমি বিচাৰিবলগীয়া হ'লে মোৰ ভিডিঅ'কেইটা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালকৈ চাব, তেতিয়াহে বুজি পাব। মই মানে এইবোৰ মোৰ ওচৰলৈতো এটা পণ্ডিতো মোৰ ওচৰত মানে তৰ্ক কৰিব আহিব নোৱাৰে, মই এইটো 100% গ্ৰান্টি দি কৈছোঁ। নাহেও সিহঁতি, অহাৰ লগে লগে সিহঁতক ধুতি খোল খাব মানে, সেইটো কাৰণে নাহে। গতিকে লৈ সেই তেনেকুৱা মানে কি বুলি কয়, এইবোৰ বাৰুকৈ শাস্ত্ৰবোৰ মানে জাৰি জোগাৰি নোচোৱা পণ্ডিতকেইটাৰ কথা শুনি নাথাকিব। মই পইণ্টবিলাক দেখাই দিছোঁ, আপোনালোকে শাস্ত্ৰবোৰ গোটাই পিনি নিশ্চয়কৈ এবাৰ চাই লওক। তাৰপিছত আপোনালোকে নিজৰ স্থিতি নিজে গদগদীয়া কৰি লওক। এই উপায় মানে আপোনালোকৰ পৰা অকল লুটিয়ে থাকিব, তাৰপৰা লাষ্টত গৈ পিনি যম ৰজাৰ ওচৰত গতাই দিব, সিমানেই কৰিব। তাৰ বাদে একো কৰিব নোৱাৰে উপায়, মই খোলা খুলিকৈ কৈ দিছোঁ। এতিয়া কথাটো হৈছে কি, চাব দেই, আমাৰ এতিয়া হৰিনামটো কেনেকৈ ল'ব লাগে। এতিয়া অৰিজিনেল কপিটো হৈছে এইটো হৈছে জেৰক্স কপি। ধৰক এতিয়া অৰিজিনেল কপিত হৰিনামটো কেনেকৈ ল'ব কৈছে চাব। যি মানুহে জানিও এই 10 ধৰণৰ নাম অপৰাধ বৰ্জন নকৰে, ৰ'ব দেই, হৰিনামটো কেনেকৈ ল'ব কৈছে, নকৰে, এইটো চাব। এইখিনিত ইয়াত কৈছে, হেৰা দেৱকী নাৰদ, তুমি নাম অপৰাধ বিমুক্ত হৈ সদায় হৰিনাম জপ কৰি, ইয়াত কৈছে হৰিনাম জপ কৰি থাকিবা। এতিয়া যিটো অৰিজিনেল কপিত তাক কি কৈছে, হৰিনাম জপ কৰিবলৈহে উপদেশ দিছে। কিন্তু এতিয়া এই হৰিনাম জপ কৰিবলৈ উপদেশ দিছে, আপোনালোকে নিজে চাই লওক, জপ কৰিবলৈ দিছে। ইয়াত কৈছে কি, হৰিনাম ল'বলৈ কৈছে, অৰ্থ একেটাই বাৰু, কিন্তু ইয়াতেই মায়া সোমাই আছে। ইয়াত কৈছে জপ কৰিবলৈ, জপ কেনেকৈ কৰিব, আপুনি আকৌ হৰিনাম কেনেকৈ ল'ব। এতিয়া সেইটো কাৰণে কৈছে, হৰিনাম ল'বলৈ আপুনি কষ্টও কৰিব নালাগে, আৰু হৰিনামত আপুনি পইচাও খৰচ কৰিব নালাগে বুলি কৈছে। কিন্তু আজিকালি কি হ'লগৈ, সেই হৰিনামে গৈ পিনি মানে বেপাৰ হ'লগৈ। আৰু শংকৰদেৱৰ আদৰ্শ প্ৰকৃততে কি আছিলে, হৰিনামটো মুখত ল'ব কৈছিলে, বা সেইটো হয়, সেইটো মানি আছোঁ। কিন্তু শংকৰদেৱৰ আদৰ্শ কি আছিলে, খোল তাল আছিলে হ'লে। আমাৰ যে এই মানুহবিলাকে যে দোকানতে যে কাজত যে খোল তালহে বজাই হ'লে, এতিয়া সেই হৰিনামে মানে সেই 20,000-30,000 টকা খৰচ হোৱা হৰিনামে সেই মানে গায়ন বায়নবোৰ খেদাবলৈ হ'ল। এতিয়া মানে কি, সেই হৰিনামক মানে মুখ্য কৰি পিনি সেই শংকৰদেৱৰ প্ৰকৃত যিটো আদৰ্শ খোলতাল বজোৱা, সেইবোৰ লাহেকৈ খেদাই আছিলে হ'লে। এতিয়া লাহে লাহে আহিব বাৰু এতিয়া, আৰু ইমানকৈ নকওঁ বোলা, আজি ইমানখিনিকে কৈছোঁ। আৰু ঢেৰ ৰহস্য আছে, মই মানে ইমানকৈ বনাই থাকিব মন নাই বাৰু। আৰু ইয়াত মানে এনেকৈ যে এই পুৰাণবিলাকৰ পৰা যে তথ্য আনি পিনি এই কীৰ্তনত যে ইয়াত মানে বস্তুবোৰ লিখি থৈ দিছে, এনেকুৱা আৰু 15-20টা প্ৰমাণ আছে, একদম জলজট পটকৈ মই এইবোৰ চাই থৈ দিছোঁ। এই মানে ভিডিঅ'বোৰ দীঘল হ'বৰ কাৰণে মই এতিয়া দেখুৱাই নাথাকোঁ। কোনোবা চাবলৈ বিচাৰিলেতো মই দেখাই দিম বাৰু, এইবোৰ আৰু আছে। এইবোৰ পঢ়িব, কাৰণ কেলৈ এইবিলাকৰ অৰ্থ নিয়ে ইয়াত পঢ়ি থৈ দিছে। এতিয়া কলিযুগ এদাই হ'বলৈ হ'ল, আৰু কলিযুগৰ বয়সটো মানে ঢেৰ পণ্ডিতে কৈ আছে, বহুত মানে 4,32,000, কিছুমানে কৈ আছে 5,200 বছৰ নে কিমান বুলি কৈ আছে, 5,000 বছৰ। কিন্তু মই, কোনোবাই যদি মোৰ ঘৰলৈ আহে, মই ধুনীয়াকৈ প্ৰমাণ কৰি দিম, কলিযুগৰ বয়স মাত্ৰ 1600 বছৰ। 1400 বছৰ মূল কলিযুগৰ বয়স, 100 বছৰ 2 সন্ধ্যাকাল, 1600 বছৰ, সিমানেই, আৰু তাতকৈ নহয়। আৰু এতিয়া মই জনামতে কলিযুগটো বজাৰ খতম হ'বলৈ হৈছে বাৰু। এইখিনিয়ে ক'লোঁ, ইমানহে কৰি পিনি আজি ভিডিঅ'টো সামৰিছোঁ। জয় ৰাম, শ্ৰীৰাম, সীতাৰাম, ৰাম ৰাম, জয় হনুমান, হৰ হৰ পাৰ্বতী পতে নমো নমঃ। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। মাধৱ 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 অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন হে প্ৰভু।